আজিৰ এই ভিডিঅ'টো ক্লাছ 8 ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ বহুত ছাত্ৰ-ছাত্ৰীয়ে আমাক সুধি আছিল যে স্যাৰ ক্লাছ 8 ৰ এই যে 48000 টকা দিয়ে গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ এক্সাম সেই এক্সামটো কেতিয়া অনুষ্ঠিত কৰা হ'ব ইয়াৰ কাৰণে কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ ক'ত পাম কোৱেশ্চন পেপাৰৰ আনসাৰ বিলাক ক'ত পাম এনেকুৱা বহুতো কোৱেশ্চন তোমালোকে কৰি আছিলা গতিকে তোমালোকক গোটেইখিনি বুজাই দিবৰ কাৰণে আমি চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা ঠিক আছে তেতিয়াহে তোমালোকে ধুনীয়াকৈ বুজি পাবা চোৱা অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে ঠিক আছে এনআইএমএস এক্সামৰ কাৰণে 2026 বৰ্ষৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে এতিয়া তোমালোকে চোৱা ডেট অফ এক্সামিনেশন তোমালোকৰ এই ডেটটো মনত ৰাখি থোৱা তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব নৱেম্বৰ মাহৰ 28 তাৰিখে ঠিক আছে 2026 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখে তোমালোকৰ এই এক্সামটো অনুষ্ঠিত কৰা হ'ব আৰু সেইদিনাখন হৈছে স্যাটাৰডে ঠিক আছে এতিয়া চোৱা এটা কোড এপ্লাই কৰিবা ঠিক আছে চোৱা এলিজিবিলিটি ফৰ স্কলাৰশ্বিপ সিলেকশন the following students will be considered for the NIMS scholarship students studying in government and provincialized schools only অৰ্থাৎ যেসকল ছাত্ৰ-ছাত্ৰী কোনে কোনে এপ্লাই কৰিব পাৰিব তোমালোকে বহুতে সুধি আছিলা গতে কৈ দিছো যেসকল ছাত্ৰ-ছাত্ৰী গভৰ্ণমেণ্টত পঢ়ে অৰ্থাৎ গভৰ্ণমেণ্ট স্কুলত পঢ়ে বা provincialized স্কুলত যিসকল পঢ়ে তেওঁলোকৰ ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট পেৰেণ্টেল এনুৱেল ইনকাম মাষ্ট বি লেছ দেন অৰ ইকুৱেল টু 3.5 লাখ অৰ্থাৎ তেওঁলোকৰ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ মাক দেউতাকৰ বছৰীয়া ইনকাম 3.5 লাখতকৈ অধিক হ'ব নোৱাৰিব ঠিক আছে যদি 3.5 লাখতকৈ অধিক হয় তেওঁলোকে এই এক্সামটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰে ঠিক আছে এতিয়া নেক্সট ওয়া ষ্টেট কোটা ফৰ আসাম অৰ্থাৎ অসমৰ পৰা 2411 জন ষ্টুডেন্টে এই যেটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো লাভ কৰিবৰ কাৰণে সক্ষম হয় এতিয়া ইয়াতে এটা ইন্টাৰেষ্টিং কথা তোমালোক কৈ দিছো যে প্ৰত্যেক বছৰে এই বছৰটো আৰু বাঢ়িব ঠিক আছে প্ৰত্যেক বছৰে 18 ৰ পৰা 20000 ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাটো দিয়ে আৰু 18 ৰ পৰা 20000 ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ 2411 জনেহে এই স্কলাৰশ্বিপটোত পাবৰ কাৰণে সক্ষম হয় 80000 টকা লাভ কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হয় গতিকে ইয়াৰ পৰা তোমালোকে বুজি পালা যে তোমালোকে কৰিব লাগিব ধুনীয়াকে পঢ়িবলে লাগিব বাকিখিনি ডিটেইলছ দিয়াৰ আগতে মই তোমালোকক এটা কথা জনাব বিচাৰিছো যে যদিহে তোমালোকে এনআইএমএস এক্সামৰ আমাৰ সৈতে অনলাইন ক্লাছ কৰিব বিচৰা তেতিয়া হলে এই নম্বৰত তোমালোকে আমাক কন্টাক্ট কৰিবা আমাৰ এপত অনলাইন ক্লাছ বিলাক হ'ব ঠিক আছে তোমালোকে অনলি 299 পে কৰিব লাগিব তাত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ পাবা ঠিক আছে তাৰ পিছত কোৱেশ্চন আনসাৰ পিডিএফ নোট ভিডিওস ডেইলি তোমালোকে তাত পাবা তোমালোকৰ এক্সামটোৰ কাৰণে যিমানখিনি ইম্পৰ্টেন্ট হয় গোটেইখিনি তাত তোমালোকে পাই যাবা লগতে লাষ্ট ইয়াৰ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে পাইছিলে প্ৰায় 200ৰ অধিক ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে ক্লাছ কৰা ছাত্ৰ-ছাত্ৰী এই স্কলাৰশ্বিপটো পাবৰ কাৰণে সক্ষম হৈছিল তোমালোকৰ ইতিমধ্যে সেই প্ৰুফ বিলাক আমি অলৰেডি তোমালোকক দি দিছো ইউটিউবত দিয়া আছে তোমালোকে ধুনীয়াকে চাই লবা এতিয়া চোৱা নেক্সট আমি এট দা টাইম অফ এপ্লিকেশন ঠিক আছে এই অৰ্থাৎ এপ্লাই কৰাৰ সময়ত কি লাগিব চোৱা OTR registration কৰিব লাগিব ঠিক আছে OTR registration before filling up the application form for the NIMS exam 2026 students must complete the one time registration on the national scholarship portal ঠিক আছে national scholarship portalত কি কৰিব লাগিব OTR registration কৰিব লাগিব ঠিক আছে OTR মানে হৈছে OA1 টিৰে টাইম আৰে registration ঠিক আছে one time registration কৰিব লাগিব তোমালোকে যত এপ্লাই কৰা তেওঁলোকে এটো কৰি দিব পাৰিব নেক্সট UDISC কোড লাগিব ঠিক আছে It is mandatory to provide the correct UDISC code of the government or provincialized school where the students is currently studying. এই UDISC কোডটো তোমালোকে স্কুলত ধুনীয়াকৈ খুদিলে তোমালোকে কৈ দিব ঠিক আছে তাত তোমালোকে গম পাই যাবা সেই কোডটো তোমালোকে দিবই লাগিব কাৰণ সেই কোডটোৰ দ্বাৰা গম পাব যে তোমালোকে গভৰ্ণমেণ্টত পঢ়াবা গভৰ্ণমেণ্ট প্ৰফেচনাল স্কুলত তোমালোকে পঢ়ায় নে নাই Next, who are not eligible for the scholarship? A scholarship to kai kun eligible noy heau tumalo goi disu tumalke dhuniyake khuni lua. So, students from private schools, Jawahar Navodaya Vidyalayas and Kendriya Vidyalayas can appear in the examination but will not be considered for the scholarship. অৰ্থাৎ যেসকল গভৰ্ণমেণ্ট স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰী আছে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত হওক নৱোদয়ত পঢ়া যিসকল ছাত্ৰ-ছাত্ৰী আছে ঠিক আছে তেওঁলোকে এই এক্সামটো দিব পাৰিব কিন্তু স্কলাৰশ্বিপটো লাভ কৰিবৰ কাৰণে তেওঁলোকে সক্ষম নহব অৰ্থাৎ ভাল নম্বৰ পালেও পৰীক্ষাটো দিব পাৰিব কিন্তু ভাল নম্বৰ পালেও স্কলাৰশ্বিপটো লাভ নকৰে আগৰ ধুনীয়াকৈ বুজি পালা এতিয়া চোৱা এক্সামিনেশন ফিজ হিচাপত কিমান টকা দিব লাগিব আৰু এপ্লাই কৰোঁতে কিমান দিব লাগিব চোৱা জেনেৰেল অবিচি সকলে 200 টকা দিব লাগিব এসসি এসটি সকলে 180 টকা আৰু ডিফাৰেন্টলি আপল সকলে 175 175 টকা তোমালোকে পে কৰিবলৈ লাগিব আৰু তোমালোকে য'ত এপ্লাই কৰিব যাবা ঠিক আছে কিছুমানতো স্কুলত কৰি দিয়ে বহুত ভাল কথা ঠিক আছে কিছুমান স্কুলত কৰি নিদিয়ে কিন্তু নিদিলে কি কৰিব লাগিব তোমালোকে কম্পিউটাৰৰ দোকানত বা অনলাইনৰ দোকানত গৈ অনলাইন কৰিব লাগিব তাতো তোমালোকৰ কিবা এটা পইচা তোমালোকৰ ল'ব নেক্সট ওয়ান fee exemption each government or provincial school shall enroll a minimum of the top 3 eligible students for the NIMS examination 2026 whose parental annual income does not exceed rupees 3.5 lakh ঠিক আছে অৰ্থাৎ প্ৰত্যেকখন গভৰ্ণমেণ্ট আৰু প্ৰফেচনেল স্কুলৰ মিনিমাম
তিনিজন এলিজিবল ষ্টুডেণ্টে এই এক্সামটো দিবই লাগিব ঠিক আছে আৰু তোমালোকে এই পৰীক্ষাটো দিবা এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট বেছি নহয় নেক্সট ওয়ান এতিয়া লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেটটো কেতিয়া চোৱা 8/11/2026 ঠিক আছে 8/11/2026 হৈছে অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট এটো তোমালোকে মনত ৰাখি থোৱা বা ভিডিওটো তোমালোকে সেভ কৰি লবা ডাউনলোড কৰি লোৱা ঠিক আছে অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 8/11/2026 আকৌ চোৱা ডেট অফ ইস্যু অফ এডমিট কাৰ্ড কেতিয়া তোমালোকে পাবা চোৱা 8 তাৰিখে লাষ্ট ডেট হয় 11 তাৰিখে তোমালোকে এডমিট কাৰ্ড পাই যাবা ঠিক আছে নৱেম্বৰ মাহৰ 8 তাৰিখটো হৈছে লাষ্ট ডেট আৰু 12 তাৰিখে তোমালোকে কি পাবা তোমালোকৰ এডমিট কাৰ্ডখন পাবা সেই এডমিট কাৰ্ডখন তোমালোকে কি কৰিব লাগিব পৰীক্ষা দিয়াৰ সময়ত তোমালোকে লগত লৈ যাবলৈ লাগিব ঠিক আছে এডমিট কাৰ্ডখন লগত লৈ নোযোৱা তেতিয়া হলে তোমালোকৰ পৰীক্ষা দিব নিদিব পাৰে এতিয়া চোৱা ইয়াত যদি তোমালোকৰ কিবা ধৰা বহুত প্ৰবলেম থাকিব হয়নে সেই প্ৰবলেম বিলাকৰ কাৰণে তোমালোকৰ ইয়াতে নাম্বাৰ বিলাকো দি থোৱা আছে এই নাম্বাৰ বিলাকতো তোমালোকে কন্টাক্ট কৰিব পাৰিবা ঠিক আছে ইমেইল কৰিব পাৰিবা ইমেইল আইডি দিয়া আছে scholarship.assam@gmail.com গতিকে ইয়াৰলৈ যদি কিবা কোৱেশ্চন আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা আৰু তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপটো ডাউনলোড কৰি লবা ঠিক আছে এপটো ডাউনলোড কৰিবলৈ নাপাহৰিবা এপত তোমালোকে আমাৰ সৈতে অনলাইন ক্লাছ কৰিবলৈ পাৰিবা সবিশেষ জানিবৰ কাৰণে এই নম্বৰত তোমালোকে আমাক কন্টাক্ট কৰিবা ঠিক আছে